গাইজ গুড মৰ্ণিং গাইজ, আশা কৰোঁ চবে তোমালোকে ভালে আছা। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি যিহেতু ছানডে, তো এইটো ছানডেৰ কাৰণে অলপ ছানডেৰ কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মই অলপ ওলাই যাম সেইফালে, সেইবোৰ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ব'লক। হেল্ল' গাইজ, এতিয়া জাষ্ট নাস্তা পানী কৰি ৰেডি হ'লোঁ মই, এইটো চাওক। তো এতিয়া অলপ ওলাম মোৰ লগৰটোক লৈ, জোন, তাক ফোন এটা মাৰোঁ, কি কয়। সি মোক কৈছিলে যে ওলালে ফোন এটা কৰিবা বুলি, তো চাই লওঁ তাক ফোন মাৰি কি কয়, তাৰ লগতে অলপ ওলাম। ক'ত আছা? ওলোৱা আকৌ। হয়, মই ভাত খোৱা নাই, ৰুটি খালোঁ। অ' হয় হয়, তো আমাৰ সেইফালে আহা আকৌ, ৰেললাইন ফালে ওলাইছোঁ মই। ঠিক আছে। তো গাইজ এতিয়া জোনৰ লগত কথা হৈ গ'ল, জোন আহি আছে, আমি অলপ সেইফালে যাম, মানে এইফালে যাম আৰু সেইবোৰ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ব'লক। চ' গাইজ ফাইনেলি আমি ওলাই গ'লোঁ এতিয়া ঘৰৰ পৰা। এতিয়া আমি চাই লওঁ ক'ত যাওঁ বাৰু, চিয়'ৰ নাই ক'ত যাম, ওলাই গৈছোঁ এনে। তো গ'লেতো আপোনালোকে গম পাবই বাৰু ক'ত গৈ আছোঁ আমি। তো এইখন আমাৰ মাকুমত ডুমডুমা ৰে'লগেটটো পাৰ কৰিলোঁ, মানে ফাৰ্ষ্ট ষ্টেচনৰ ৰে'লগেট যিটো। আৰু কৈছোঁ মই চাগে ৰাইট হেণ্ড ছাইডে যায় আপোনাৰ ডুমডুমা ফালে, আৰু সেই চাইডে আমি গৈ আছোঁ মাকুম টাউন ফালে। আৰু সেইখন য়েল্ল' বিল্ডিংখন হ'ল আমাৰ মাকুমৰ ভাৰত ইঞ্জিনিয়াৰিং ৱৰ্কছ, যাক আমি বৰগোলা বুলি কওঁ, আপোনালোকে চবে গম পায়েই চাগে। আৰু এতিয়া গৈ আছোঁ আমি মাকুম টাউনৰ পৰা। আৰু সেইবোৰ গাঁত চাত চাইছে গাইজ, ইমান ৰাস্তা বেয়া হৈ গৈছে মেইন ৰোডতে। এই গাঁতবোৰৰ কাৰণে বেছিভাগ এক্সিডেণ্ট হয় আৰু। তো এতিয়া আমি সোমাইছোঁ ৰে'লগেটৰ পৰা, ডিগবৈ ফালে যোৱা ৰাস্তা এইটো। তো এতিয়া গৈ আছোঁ আমি, আৰু এই জেগাটোত জাম লাগে গাইজ, বিকজ ইয়াত ডিগবৈ বাছ ষ্টেণ্ডে হয় এইটো। আৰু এইটো হৈ গ'ল আমাৰ মাকুমৰ সাহিত্য সভা, আপোনালোকে চবে গম পায়েই চাগে। আৰু সেইখন গোটেই ডিপাৰ্টমেণ্টটো হৈ গ'ল ফৰেষ্টৰ, মাকুমৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট যোনটো। তো সেইখন গোটেই ৱৰ্কশ্বপ কিবা কিবি ফেক্টৰী চেক্টৰী বহুত আছে। মই ভিতৰলৈকে আজিলৈকে ভিতৰত সোমাই পোৱা নাই মই। এতিয়া আমি গৈ আছোঁ এইফালে জ্যোতিনগৰ ফালে, চিধা গ'লে জ্যোতিনগৰ যায়, সেইফালে আমি গৈ আছোঁ জোন আৰু মই। আৰু সেইখন বিল্ডিং চাইছে আপোনালোকে গম পায় চাগে, সেইখন শদিয়াৰ MLA বলিন চেতিয়াৰ ঘৰ হয়। আৰু সেইখন হৈ গ'ল আমাৰ মাকুমৰ বাল্য ভৱন স্কুল, যিটো ইংলিছ স্কুল, মানে প্ৰাইভেট ইংলিছ স্কুল, বাল্য ভৱন স্কুল বুলি কয় তাক। আৰু এতিয়া গৈ আছোঁ আমি জ্যোতিনগৰ ফালে। বহুত ধুনীয়া জেগা, এইফালে আপোনালোকে আহিব পাৰে, বহুত ধুনীয়া ৰাস্তা এইফালে। এতিয়া আমি আহি পালোঁ জ্যোতিনগৰ। এতিয়া মোৰ লগত আছে জোন, হাই। তো এতিয়া আমি আপোনালোকক দেখাম জ্যোতিনগৰৰ নদীখন, যি নদীত আমি মানে দুৰ্গা পূজা হওক, কালী পূজা হওক, গণেশ পূজা হওক, চব মূৰ্তি মানে বিসৰ্জন দিব আহোঁ। তো সেইখন হৈ গ'ল নদীটো, চাইছে আপোনালোকে, সেইটো চাওক। এতিয়া পানী বহুত হৈ আছে, কেলৈ বৰষুণ দি আছে ন, সেইকাৰণে পানী বহুত হৈ আছে। আৰু এখন কিবা কিবি পাইপ নাজানো, অইলৰ কিবা পাইপ হ'ব চাগে, পানী বহুত হৈ আছে। আৰু সেইফালে চালে যে আপোনালোকে, সেইফালেদি আপোনাৰ যায় মাৰ্কেটা, বুঢ়ীদিহিং নদীৰ পৰা কানেকশ্যন হৈ আহি আছে আমাৰ টেঙৰাই নদীখন। আৰু সেইফালেদি মানে যায় আমাৰ গুইজান হৈ গৈ ব্ৰহ্মপুত্ৰত ওলায় মানে, ঠিক আছে। তো এতিয়া চাওক, এইটো সৰু মৰু এটা টৰ্নেট' চাওক গাইজ, এইটো চাওক সৰু মৰু এটা টৰ্নেট' ঘূৰি আছে, এইটো চাওক চালে, ঘূৰ্ণী হাৱা বুলি কওঁ আমি, যিটো পানীত কমন হৈয়ে থাকে। আৰু পানীৰ স্পীডটো চাওক গাইজ, বহুত স্পীড হৈ আছে এতিয়া, সেইটো চাওক। আৰু সেইখন হৈ গ'ল আমাৰ জ্যোতিনগৰ ফিল্ডখন, য'ত মানে খেল চেল হয়। আৰু সেইফালে মানে ক'ব গ'লে মই ইমান নাহোঁ, মানে অকল মানে যেতিয়া মূৰ্তি বিসৰ্জন দিব আহোঁ আমি, দুৰ্গা পূজা হওক, গণেশ পূজা হওক, তেতিয়া মই আহোঁ মানে। এনে জেগা দেখিবলৈ ভালেই আছে, ধুনীয়া আছে, পূৰা নেচাৰেল ক্লাইমেটিক নিচিনা আছে, সেইবোৰ চাব পাৰিছে আপোনালোকে। আৰু অলপ দূৰত গ'লে সেইফালে একদম চিধা চিধি এটা ইটা ভাটা আছে, এইটো চাওক,
ভাটাখনৰ নাম মই নাজানো ভালকৈ। এইখন এটা ইটা ভাটা আছে। এইটো ৰাস্তা, এইটো আগদি একদম আগলৈ সোমায়। এইটো আগত চিধা গৈ ফালে লেফ্ট ৰাইটত সোমালে। চ' গাইজ এতিয়া আমি গৈ আছোঁ চিধা, মানে জ্যোতিনগৰৰ ফিল্ডটো আৰু এই নদীখন আমি পাৰ কৰি চিধা গৈ আছোঁ। চিধা গ'লে মানে সেইফালে একদম চিধা আপোনাৰ লংকাচি ওলায়। লংকাচি টি ষ্টেট যাক কয়, একদম চিধা লংকাচি ওলায়। সেইফালেতো আমি নাযাওঁ, আমি লেফ্ট ছাইডে সোমাই যাম বুলি ভাবিছোঁ। তো চাই লওঁ ব'লক। আৰু এইবোৰ চাইছোঁ আপোনালোকে পথাৰ গোটেই, বহুত ধুনীয়া জেগা। সেইফালে পানী হৈ আছে, গোটেই বৰষুণ দি আছে ন, সেইকাৰণে। আৰু এইবোৰ জেগাত মই আহিছোঁ বাৰু, এবাৰ নহয় দুবাৰমান আহিছোঁ চাগে। আৰু এইফালে চিধা যায় লংকাচি টি ষ্টেট, আৰু আমি সোমাই গৈছোঁ এতিয়া লেফ্ট ছাইডেদি। তো এইফালেদি গৈ আছোঁ আমি। বহুত ধুনীয়া জেগা, আপোনালোকে চাই থাকক গাইজ। চ' গাইজ আমি এতিয়া সোমাই গৈছোঁ এটা গাঁও ফালে। এইটো গাঁওখনৰ নামটো মই গম নাপাওঁ কি গাঁও হয়। তোমালোকে যদি গম পোৱা তো কমেণ্টত মোক জনাবা কৈ। মই ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু, তো এই গাঁৱেদি আমি সোমাই গৈছোঁ। চ' গাইজ এতিয়া আমি সোমাই গৈছোঁ লক্ষীপথাৰ ফৰেষ্ট গাঁৱলৈ যোৱা ৰাস্তাত। মানে এইফালে চিধা গ'লে লক্ষীপথাৰ ফৰেষ্ট গাঁৱত ওলায়, একদম চিধা। আৰু এইফালেদি আপোনালোকে একদম চিধা গৈ ডিগবৈও ওলাব পাৰে। তো এতিয়া আমি ইয়াত ৰখিলোঁ বাৰু। এতিয়া আমি আহি গ'লোঁ লক্ষীপথাৰ ফৰেষ্ট গাঁৱলৈ সোমোৱা ৰাস্তাটোত যিটো। তো মোৰ লগত এতিয়া চাইছে জোন আছে, মই জোনৰ লগতে আহিছোঁ। গতিকে ইমান দূৰ খোজকাঢ়িব আহিব নোৱাৰোঁ আমি। তো সেইফালে গোটেই ধুনীয়া জেগা চাইছে আপোনালোকে, ফৰেষ্ট একদম শান্তি যাক কয়, একদম বহুত ধুনীয়া লাগিছে। আৰু এইফালে হৈ গ'ল টি গাৰ্ডেন, যিটো হৈ গ'ল আমাৰ অসমৰ এটা গৌৰৱ। সেইফালে ৰাস্তা চক গাইজ, ইয়াত ফটোশ্বুট কৰিবলৈ বহুত ধুনীয়া আছে, আপোনালোকে আহিব পাৰে। এইটো জ্যোতিনগৰলৈ সোমাই কিনে চিধা আহি তাৰপিছত লংকাচি এইফালে গুচি যায়। সেইফালে লেফ্টত ছাইডত এটা ৰাস্তা সোমায়, সেইফালেদি চিধা আহিলে আমি এইটো ভিউ পাওঁ। আৰু সেইখনো মানে আমাৰ অসমত মানে এই প্ৰকৃতিক সৌন্দৰ্যটোৰ কাৰণে মানুহে ভাল পায় আমাৰ অসমক। মানে বাহিৰৰ মানুহ যে কৈছোঁ, মানে দিল্লী হৈ গ'ল, মুম্বাই হৈ গ'ল, কলকাতা, বেংগলৰ, য'ৰে মানুহ আছে আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে আমাৰ অসমক বহুত ভাল পায়। আৰু প্লাছ আৰু এটা কথা, সেইটো পিছফালে আপোনালোকে চাইছে টি গাৰ্ডেন যাক কয়, চাহ বাগিচা আমি যাক কওঁ, আমাৰ অসমৰ এইটো এটা গৌৰৱ, ঠিক আছে। আৰু সেইফালে ৰখি আছে আমাৰ বসন্তী, মোৰ বসন্তীটো নহয়, জোনৰ বসন্তী। চাইছে জোনে, কি হ'ল তেল নাইকিয়া হৈ গ'ল। আচ্ছা, চেইনত তেল দি দিম আমি বাৰু, যাব নোৱাৰিম ন। আৰু বাইকখন পূৰা লেতেৰা হৈ আছে জোনৰ, এতিয়া পূৰা অৱস্থা বেয়া হৈ আছে, মাথা বেয়া হৈ আছে জোনৰ। তো এতিয়া ব'লক আৰু অলপ আগলৈ গৈ আপোনালোকৰ কিছুমান দৃশ্য আমি শ্বেয়াৰ কৰিম, ব'লক। চ' গাইজ আমি অলপ ভিতৰলৈ সোমাই গৈছোঁ এতিয়া আপোনালোকক দেখাবৰ কাৰণে। এতিয়া চাইছে বাৰু ইমান ডাঙৰ ওখ গছ, আৰু এইফালে গোটেই মানে ফৰেষ্টৰ এলেকাই ক'ব গ'লে, মানুহতো এটাও নাই, আছে এটা দুটা মানুহ পাৰ হয় বাৰু, যাৰ দৰকাৰ যাবলৈ। এনে টাইম ৱেষ্ট নকৰে মানুহ আহি এইবোৰ জেগাত। বহুত জংঘল। তো আমি অলপ ভিতৰলৈ সোমাওঁ অলপ। আমি এইফালে আহিছোঁ লক্ষীপথাৰ ফৰেষ্ট গাঁৱৰ ভিতৰলৈ সোমাই গৈছিলোঁ অলপ, য'ত দূৰলৈকে এটাও মানুহ নাই গাইজ। তো এতিয়া আমি ইয়াৰ পৰা ওলাই গৈছোঁ, গোটেই চাৰিওফালে অকল ফৰেষ্ট। আৰু ইয়াত হাতীও ওলোৱা কিবা কিবি আছে, চিহ্ন আছে, আৰু সম্ভাৱনাও আছে হাতীও ওলাব পাৰে।
তো আমি ইয়াৰ পৰা এতিয়া ওলাই গৈছোঁ, গুচি যোৱাই ভাল হ'ব। ওলাই গৈছোঁ আমি। তো বলক যাওঁ। ফাৰ্ষ্ট টাইম আহিছোঁ দেই মই গাইছ এইটো জেগাত, ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰোঁ এইটো জেগাত। বহুত ভিতৰলৈ সোমাই গৈছিলোঁ আমি, এতিয়া ওলাই গৈ আছোঁ, ভয় লাগে দেই। ফাইনেলি এতিয়া আমি মাকুম পালোঁ, গোটেই বৰষুণত তিতি এতিয়া ঘৰত গৈ আছোঁ আৰু উপায় নাই, গোটেই কাপোৰ চাপোৰ চব তিতি গৈছে গাইজ। তো এতিয়া ঘৰত গৈ আছোঁ আমি। তো বলক ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো আজি এণ্ড কৰোঁ ইয়াতে। চ' গাইজ এতিয়া মই ঘৰত আহি পালোঁ। বৰষুণটোৰ কাৰণে মানে আপোনালোকক আৰু কিছুমান মুহূৰ্ত মই শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ। গতিকে আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম। যিহেতু মোৰ এতিয়া অফিচৰ পৰা ফোন কৰিছে, অফিচৰ এতিয়া কাম লৈ বহিব লাগিব। চ' তোমালোকে মোক ছাপোৰ্ট কৰিবা, নতুনকৈ ভিডিঅ' বনাইছোঁ, যি পাৰিছোঁ অলপ কিন্তু শ্বেয়াৰ কৰিছোঁ আৰু। তো ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।